হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি নতুন ৰেচিপি লৈ আহিছোঁ আৰু এতিয়া যিহেতু ৰমজান মাহ চলি আছে ন, ইফতাৰীত যিবিলাক বস্তু বনোৱা যায় সেই ৰেচিপি মই দিব চেষ্টা কৰিছোঁ, কাৰণ সময় বহুত কম আৰু জল্দি জল্দি যিবিলাক বনাওঁ তো তাৰে ৰেচিপি আজি শ্বেয়াৰ কৰিম। তো এতিয়া প্ৰথমতে মই ইয়াতে ঘুগুনি বনাইছিলোঁ, তো ঘুগুনি ৰেচিপি আৰু লগতে মই ব্ৰেড পকৰা বনাইছিলোঁ। তো সেই ব্ৰেড পকৰা ৰেচিপি আজি শ্বেয়াৰ কৰি আছোঁ। আৰু ব্ৰেড পকৰা অলপ ডিফাৰেণ্ট ষ্টাইল বনাইছোঁ। তো সেইটো কাৰণে প্ৰথমতে মই এটা ব্ৰেড লৈ লৈছোঁ আৰু ব্ৰেডটো মই পিছত কাটি ল'ম, সেইখিনি বাৰু নেদেখুৱাওঁ। কিন্তু এতিয়া মই ইয়াতে লৈছোঁ আলু বইল কৰি লৈছোঁ আলুখিনি, আৰু আলুখিনি পিটিকি লৈছোঁ। আৰু লগতে ইয়াতে পিঁয়াজ লৈ লৈছোঁ আৰু ইয়াতে দি দিছোঁ বিলাহী, টমেটো সৰু সৰু কাটি লৈ পেলাই। লগতে ইয়াতে জিৰা গুড়ি, হালধি, চাট মছলা, নিমখ এইখিনি বস্তু ভালকৈ দি লৈ, মানে আধা চামুচতকৈও অলপ কমকৈ লৈছোঁ। আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম, গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম, যাতে ইয়াত যিটো ঠাণ্ডা হৈ গৈছে আলুখিনিতো অলপ অলপ গোট খাই যায় আলু ঠাণ্ডা হ'লে। তো সেইকাৰণে হাতেৰে মিক্স কৰিলে বস্তুটো ধুনীয়াকৈ মিক্স হৈ যায়। তো এতিয়া ধুনীয়াকৈ মিক্সো হৈ গৈছে, ধুনীয়া কালাৰ এটা আহিছে। ইয়াতে ধনিয়া পাতো ব্যৱহাৰ কৰিছোঁ, চৰি মই ক'ব পাহৰিছোঁ। আৰু এতিয়া মই ব্ৰেডখিনি এনেকৈ পিচ কৰি কাটি লৈছোঁ। এটা ব্ৰেড 4টা ভাগত কাটিছোঁ এনেকৈ চেপত। তো এনেকৈ কাটি ল'লে কি হয়, বস্তুটো আলু দিয়া যায় ন, তো ব্ৰেড পকৰাটো ডাঙৰ ডাঙৰ হয় তেতিয়া মানে ভাজি লোৱাৰ পাছত। সেইকাৰণে 4 ভাগত মই এনেকৈ কাটি লৈছোঁ, ব্ৰেডৰ পিচবিলাক অলপ ডাঙৰ ডাঙৰ থকাৰ কাৰণে। আৰু এতিয়া মই ব্ৰেডৰ মাজত আলু লগাই লৈ, এনেকৈ আলু পিটিকাটো লগাই লৈ ওপৰত এটা দি লৈছোঁ লেয়াৰ, আৰু তাৰ পাছত চাইডে চাইডে এনেকৈ লগাই দিছোঁ যাতে ব্ৰেডটো ওলাই নাযায়। তো এতিয়া একদম ভালকৈ লাগি গৈছে। আৰু এনেকৈ মই গোটেইখিনি ব্ৰেডত এনেকৈ পিটিকা লগাই ল'ম। মোৰ আৱাজটো একেবাৰে ল', কাৰণ এতিয়া যিহেতু ৰোজা চলি আছে, তো ৰোজা ৰাখিছোঁ যিহেতু, সেইকাৰণে আৱাজ বহুত বেছি ল' হৈ আছে। তো যিখিনি মানুহে বুজি পালে হ'ল আৰু সেইকাৰণে। আৰু এতিয়া এইখিনি মই বাকী গোটেই ব্ৰেডখিনিতে এনেকৈ আলুখিনি লগাই ল'ম। তো মাজত দি লৈ চাইডে চাইডে অলপ লগাই দিলে তেলত দিয়াৰ পাছতো এইখিনি মানে হেৰি হৈ নাযায়, ওলাই নাযায়। এতিয়া এইখিনি মই এনেকৈ লগাই লৈছোঁ, এটা শ্বেপত কৰি লৈছোঁ এনেকৈ। তো এনেকৈ মই গোটেইখিনি ব্ৰেড এতিয়া ৰেডি কৰি ল'ম। তো এনেকৈ মোৰ গোটেইখিনি ব্ৰেড ৰেডি হৈ গৈছে লগোৱা, গোটেই আলুখিনি ব্ৰেডত লগোৱা হৈ গৈছে। আৰু এতিয়া মই এটা প্লেট লৈছোঁ আৰু তাতে লৈছোঁ মই বেচন, অকণমান বেচন ল'ম, বেছি নহয় 4-5 চামুচ, মই জোখা নাই। আৰু লগতে ইয়াতে পানী দি লৈছোঁ আৰু এইখিনি এতিয়া মিক্স কৰি ল'ম। ইয়াতে আপুনি ইচ্ছা কৰিলে নিমখ দিব পাৰে, মই নিমখ ব্যৱহাৰ কৰা নাই, কাৰণ যদি বেছি হৈ যায় ন এতিয়া, কাৰণ আমি ৰোজা ৰাখি পেলাই টেষ্টো কৰিব নোৱাৰোঁ। তো টেষ্ট কৰিব পৰা এটা ৰুল আছে, কিন্তু তথাপি মই কৰা নাই। কিন্তু সেইকাৰণে মই ইয়াত মানে নিমখটো ব্যৱহাৰ কৰা নাই। কিন্তু আপোনালোকে বনালে আপোনালোকে টেষ্ট কৰি পেলাই ব্যৱহাৰ কৰিব পাৰে, কাৰণ আলু পিটিকাত নিমখ মই দিছোঁ। তো এতিয়া কেৰাহীত তেল গৰম কৰি এটা এটাকৈ গোটেইখিনি ব্ৰেড মই এনেকৈ ফ্ৰাই কৰি ল'ম। আৰু তেলটো মই ৰিফাইন তেল ব্যৱহাৰ কৰা নাই, মিঠাতেল ব্যৱহাৰ কৰিছোঁ, কাৰণ ৰিফাইন তেলটো আমাৰ কাৰণে ইমান ভাল নহয়। তো সেইকাৰণে মই ৰিফাইন তেলত নাভাজি মিঠাতেলতে ভাজি লৈছোঁ। আৰু এতিয়া ব্ৰেডখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। একদম হাই ফ্লেমো নহয় আৰু ল' ফ্লেমো নহয়। ল' ফ্লেম দিলে বস্তুটো মানে একদম হেৰি হৈ যায়, নৰম হৈ যায়। যদি প্ৰথমে হাই ফ্লেম কৰি তাৰপাছত মিডিয়াম ফ্লেমত দিব লাগে, যাতে বস্তুটো মানে হেৰি হয় আৰু মচমচীয়া হয়, ক্ৰাঞ্চি হয়। তো সেইকাৰণে প্ৰথমে মই হাই ফ্লেম ৰাখিছোঁ আৰু তাৰপাছতে এনেকৈ ল' কৰি দিছোঁ। অলপ বেছি সময় ল' কৰিব নালাগে, নহ'লে একদম মানে হেৰি হৈ যায়, ছফ্ট হৈ যায়। আৰু ছফ্ট হ'লে ব্ৰেড পকৰা খাই একদম ভাল নালাগে, আৰু ইফতাৰী সময়লৈকে একদম বেয়া হৈ যাব ন। সেইকাৰণে ক্ৰাঞ্চিকৈ ফ্ৰাই কৰিছোঁ মই। এতিয়া এতিয়া কাহও বহুত হৈ আছে, তো এনেকৈ ৰেকৰ্ড কৰা বহুত প্ৰব্লেম হৈ আছে সেইকাৰণে। আৰু এতিয়া বাকী যিখিনি মোৰ ব্ৰেড আছিলে, সেই গোটেইখিনি ব্ৰেড মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া গোটেইখিনি ফ্ৰাই হৈ গ'ল, এইখিনি বাৰু এতিয়া নমাই ল'ম। এতিয়া মই যিটো ঘুগুনি বনাইছোঁ সেইটো একদম চিম্পল ষ্টাইলত বনাইছিলোঁ। তো সেইটোকে এতিয়া কুকাৰ বহাই দিছোঁ। কুকাৰত মই চিটি লগাই লৈছিলোঁ সেইকাৰণে, কাৰণ ইফতাৰীৰ সময়ত বহুত কিবা কিবি বনাওঁ যে, পকৰি চকৰিটো বহুত সময় লাগে। সেইকাৰণে বস্তুখিনি একদম চিম্পলকৈ আৰু সোনকালে হোৱাকৈ কৰিব চেষ্টা কৰোঁ। তো সেইকাৰণে এইখিনি বনাব সকলোৱে জানে নৰ্মেলি, যিটো বুটৰ ঘুগুনি। কুকাৰত তেল দি লৈছোঁ, তাতে পিঁয়াজ কাটি লোৱাখিনি দিছোঁ, ধনিয়া পাত, লগতে বিলাহী ইয়াতে দি লৈছোঁ,
হালধি জিৰা ধনিয়া ৰেড চিলি পাউডাৰ এইখিনি দি লৈ ভালকৈ মিক্স কৰি ল'ম একদম চিম্পলকৈ বনাইছোঁ তো এইখিনি এতিয়া ভালকৈ ভাজি ল'ম অলপ সময়ৰ কাৰণে কাৰণ ভাজি ল'লে বস্তুখিনি পকি যায় আগতে তো এতিয়া যিখিনি বুট আছিলে সেইখিনি দি লৈছোঁ আৰু বুটত মই ব্যৱহাৰ কৰিছোঁ অলপ আলু কাৰণ বুটত আলু দিলে এনেকৈ খায়ো ভাল লাগে অকণমান আলু দি লৈছোঁ আৰু এতিয়া এইখিনি ভালকৈ মই মিক্স কৰি ল'ম আৰু অলপমান বিলাহী আছিলে সেইখিনিও দি লৈছোঁ কাৰণ বিলাহী দিলে এটা বেলেগ টেষ্ট এটা আহে আৰু এইখিনি এতিয়া অলপ সময় ভাজি ল'ম কাৰণ চিটি লগোৱাৰ আগত অলপ ভাজি ল'লে পিছত মানে বস্তুটোৰ গ্ৰেভিটো ধুনীয়া হৈ আহে সেইকাৰণে ইয়াতে নিমখ দি লৈছোঁ সোৱাদ অনুসৰি আৰু নিমখ দিয়াৰ পাছত এই গোটেইখিনি আৰু এবাৰ মিক্স কৰি লৈছোঁ যাতে তলত লাগি নাযায় তো এতিয়া ইয়াতে গৰম পানী দি ল'ম তো এইখিনি অলপ সময় ভাজি লৈ পেলাই তাৰ পাছতহে ইয়াতে গৰম পানী দিম কাৰণ ভাজি দিলে যিটো বিলাহী আছে সেইখিনি গলি যায় আৰু তাৰপিছত যেতিয়া চিটি মাৰা যায় তেতিয়া গোটেইখিনি বিলাহী গলি পেলাই ধুনীয়া এটা গ্ৰেভি আহি যায় আৰু কম মছলাত মই বনাইছোঁ তো এইখিনি তেতিয়া গৰম পানী দি লৈছোঁ এতিয়া উতল আহি গৈছে লগালগ আৰু গৰম পানী দি বস্তু বনালে এনেও বেছি টেষ্ট হয় আৰু এতিয়া এইখিনি অলপ চামুচেৰে লৰাই এতিয়া ঢাকনটো লগাই দিম 10 মিনিটৰ কাৰণে তো ঢাকন খুলি লৈছোঁ এতিয়া অলপ অলপ আছে ইয়াতে পানী অলপ অলপ আছে তো এইখিনি এতিয়া ভুনি ল'ম মানে ঢাকন খুলি পেলাই এইখিনি অলপ সময়ৰ কাৰণে অলপ মিডিয়াম ফ্লেমত থৈ পেলাই পকাই ল'ম তো এতিয়া ইয়াতে দি দিছোঁ মই কাছুৰি মেথি আৰু ধনিয়া পাত কাছুৰি মেথি দিলে ধুনীয়া এটা গোন্ধ আহে ধনিয়া পাতৰো এটা বেলেগ গোন্ধ আহে তো দুটা বস্তুই মই ইয়াতে দি লৈছোঁ অপশ্যনেল হয় দিলেও হয় নিদিলেও হয় ধনিয়া পাতটো দিব পাৰি কাছুৰি মেথিটো অপশ্যনেল হয় তো এতিয়া এইখিনি ভালকৈ এনেকৈ দি লৈ অলপ সময়ৰ কাৰণে এইখিনি খুন্দি ল'ম আৰু ইয়াতে দি লৈছোঁ চানা মছলা আৰু এতিয়া বাকী গোটেইখিনি মিক্স কৰি লৈছোঁ এইকাৰণে এনেকৈ যাতে একদম ধুনীয়া এটা গ্ৰেভি আহি যায় তো এতিয়া মোৰ ৰেডি হৈ গ'ল এইখিনি নমাই লৈছোঁ দেখুৱাই দিছোঁ একদম ধুনীয়া এটা আহিছে ইফতাৰীত তেনেকুৱা ৰুটিৰ লগত খাই খুব বেছি ভাল লাগে মানে শুকান ৰুটিৰ লগত খুব বেছি টেষ্ট হয় খাবলৈ তো এইটোৱে মোৰ আজিৰ ইফতাৰী স্পেচিয়েল ৰেচিপি আছিলে বুটৰ ঘুগুনি আৰু লগতে আছিলে ব্ৰেড পকৰা আপোনালোকক ৰেচিপি চাই কেনেকৈ লাগিছে জনাব আপোনালোকে ট্ৰাই কৰি চাব এনেকৈ চিম্পলকৈ যদি বনোৱা নাই বনাই চাব বহুত বেছি মছলাৰ দৰকাৰ নহয় একদম কম মছলাটো ধুনীয়া এনেকৈ বুটৰ ঘুগুনি ৰেডি হৈ যায় তো এইটোৱে মোৰ আজি ৰেচিপি আছিলে লগতে আছিলে ব্ৰেড পকৰা খাবলৈ খুব বেছি টেষ্ট হৈছিলে আৰু এতিয়া যিটো ৰোজাৰ মাহ আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে তো এইটোৱে মোৰ আজিৰ ইফতাৰী স্পেচিয়েল ৰেচিপি আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে আহিছোঁ বাই